গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত 2-3বাৰকৈ সোণৰ পদক পাইছিলোঁ। আৰু আজি অলপ আগতে ভাতৃপ্ৰতিম কৌশিকে কৈছে যে জুবিন গাৰ্গ ইয়াৰ পৰা ওলাইছিল। আটাইতকৈ কোইনচিডেণ্টলি ক'বলগীয়া কথাটো এইটোৱেই যে সেইজন জুবিন গাৰ্গক আজি অসমৰ ৰাইজে ইমান মৰমেৰে চায়। সেইজন জুবিন গাৰ্গক মই বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। আৰু সেই যুৱ মহোৎসৱতে 91 চনত জুবিন গাৰ্গে প্ৰথমটো সোণৰ পদক পাইছিল ৱেষ্টাৰ্ণ ভোকেলত। আৰু সেই জুবিন গাৰ্গক তেতিয়া কোনোৱে চিনি নাপায়। এজন কলেজীয়া ছাত্ৰ, মই কলেজখনৰ জেনেৰেল ছেক্ৰেটাৰী, কলেজত দেখি থাকোঁ গান গাই চুলি তুলি দীঘল, মই ভাবিছোঁ ভাল গান গাব ৱেষ্টাৰ্ণ ভোকেলৰ। তেতিয়া তাক ভোকেল গাবলৈ, ৱেষ্টাৰ্ণ ভোকেল গাবলৈ লৈ গৈছিলোঁ। আৰু সেই ৱেষ্টাৰ্ণ ভোকেলতে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গে সোণৰ পদক পাইছিল। আৰু সেইটোৱে জুবিন গাৰ্গৰ প্ৰথম ৰাজহুৱা চিনাকি যে তেওঁ এজন সংগীত শিল্পী হিচাপে। আৰু আজি জুবিন গাৰ্গ কলৈকে গৈছে আপোনালোকৰ জানে, সেই 91 চনৰ কথা। আৰু আজিও সেই সম্পৰ্কবিলাক আমাৰ মাজত খুব মধুৰ হৈ থাকে। কেইদিনমান আগে আমাৰ সংগীত শিল্পী জেপি দাস ডাঙৰীয়াই এই কথাটো কৈছিলে, ক'ৰবাত এটাত মই দেখিছোঁ ইণ্টাৰভিউ এটাত কৈছিলে। কাৰণ সেইখন প্ৰতিযোগিতাৰ জাজ আছিল জেপি দাস ডাঙৰীয়া। সেই গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰতিযোগিতাখনৰ সেইখনৰ জাজ আছিল জেপি দাস ডাঙৰীয়া। গতিকে এই যে অনুভৱবিলাক, এই অনুভৱবিলাক বহুত ভৱিষ্যতৰ দিনৰ কাৰণে এটা আমাৰ সকলোৰে কাৰণে এটা জীৱন গঢ়াৰ অনুভৱ থাকে ইয়াত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।